হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভালে আছে আৰু মোৰো ভালে। এয়া আজি বিশ্বকৰ্মা পূজা, তো আমি বিশ্বকৰ্মা পূজাৰ কাৰণে এয়া ৰেডি কৰিছোঁ। তো পূজা এতিয়া পাতিম, কিন্তু মূৰ্তিটো আহি পোৱা নাই বৰ্তমান। মূৰ্তিটো আহিলে আমি পূজা পাতি দিম। এইফালে আমাৰ কাম চলি আছে। খাই কৰি দিবা। কলপুলি আনিলোঁ, আনি এতিয়া কলপুলিখিনি পুতি কিনে আমি এতিয়া পূজাৰ গোটেইখিনি যোগাৰ কৰিম আৰু ছাৰে এনেকৈ কৰিলে। তাৰপিছত ময়ো এনেকৈ অলপ চলপ আনি দিলোঁ, ছাৰক হেল্প কৰি দিলোঁ। কৰি বিশ্বকৰ্মাত এই মালাডাল দিলোঁ, দি ৰঙা কাপোৰখন তাত বান্ধি দিলোঁ কলহটোত। তো ছাৰে মোক দেখাই দিছিলে কেনেকৈ কি কৰিব লাগে। ময়ো ইমান ভালকৈ নাজানো, জানো অলপ চলপ, কিন্তু তথাপিও ইমান ভালকৈ নাজানো। ছাৰক সুধি কৰিছিলোঁ। তো ছাৰে কৈছিলে যে ক'ত কেনেকৈ কি কৰিব লাগে। তেনেকৈ আমি পূজাখন কৰিলোঁ। আৰু আপোনালোকৰ ফালে ক'ত কেনেকৈ পাতিলে, কেনেকৈ কৰিলে মোক জনাব দেই কমেণ্টত। তো আমাৰ ইয়াতে এনেকৈ কৰিলোঁ বাৰু। তো পূজা হোৱাৰ পিছত এতিয়া চবকে ছাৰে আমাক নিৰ্মালিখিনি দিছিলে চবকে। তো এনেকৈ আৰু কৰিলোঁ পূজা। তাৰপিছত এনেকৈ পূজা সমাপ্ত কৰিলোঁ আৰু কৰি উঠি ময়ো প্ৰসাদখিনি চবকে ভগাই দিলোঁ। তো আজিলৈ এইখিনি আছিলে গাইজ, সেইখিনিতে সমাপ্ত কৰিলোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। বাই বাই।